চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অত্যন্ত সুখবৰ। এইবাৰ দৰমহা বৃদ্ধি সম্পৰ্কত বৃহৎ আপডেট আহিছে। শীঘ্ৰে বৃদ্ধি হ'ব কৰ্মচাৰীসকলৰ দৰমহা। লগতে কিমান পৰিমাণে বৃদ্ধি পাব, কি আপডেট আহিছে, সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা 9 ছেপ্টেম্বৰ তাৰিখে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক প্ৰকাশ কৰিছে। আৰু অৱশেষত আহি পৰিছে জুলাই মাহৰ AICPINৰ সূচকাংক। কিমান পৰিমাণে বৃদ্ধি পাইছে উল্লেখ কৰিছে যে অল ইণ্ডিয়া CPI IWৰ জুলাই মাহৰ সূচকাংক 1.3 পইণ্ট বৃদ্ধি হৈ 142.7 পইণ্টত থিয় দিছে। অৰ্থাৎ 142.7 পইণ্ট বৃদ্ধি পাইছে জুলাই মাহৰ ডিয়াৰনেছ এলাৱেঞ্চ। ইয়াত আপোনালোকৰ DA কিমান বৃদ্ধি পাব আপোনালোকক জনাব বিচাৰিছোঁ যে AICPINৰ সূচকাংক 147.7 পইণ্টলৈ বৃদ্ধি হোৱাৰ ফলত জুলাই মাহৰ DA 53.64% বৃদ্ধি পাব। অৰ্থাৎ কৰ্মচাৰীসকলে 54%কৈ DA নিশ্চিত হৈছে, যিটো শীঘ্ৰে ঘোষণা কৰিব। আৰু কৰ্মচাৰীসকলৰ বাবে ডিয়াৰনেছ এলাৱেঞ্চ ভাত্তা বৃদ্ধি ঘোষণা ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।